গুড মর্নিং বন্ধু। আজি যোনটো রিল বনাব গৈ আছো এইটো কোনো কমেডি বা ভাইৰেল রিল নহয়। আমাৰ কিছুমান পুৰণি স্মৃতি ৰোমন্থন কৰিবলৈ এইটো রিল বনাই আছো। রিল বুলিও ক'ব নোৱাৰে, এটা ইনফৰমেশ্যন নিচিনাই আমাৰ মনৰ আবেগ অনুভূতি শ্বেয়াৰ কৰি আছো। তো যিয়ে নহওক কথা বেছি দীঘলীয়া নকৰি তোমালোক এটা কথা কওঁ, আমি আজিকালি ফটো চাব বিচাৰিলে আমি এলবাম বুলি কওঁ ন। এলবাম বুলিলে আমি কি বুজি পাওঁ? আমাৰ মোবাইলত, হয় না? আমি মোবাইলত যাম, মোবাইলত গৈ ইয়াতে তোমাৰ গ্যালাৰীত যাব লাগিব। গ্যালাৰীত গৈ ক'ত আছিলে এইটো ফটোজ নেকি? সরি হ্যাঁ, আমি এলবাম বুলি ক'ত আছিল কি বুঝো, এই গ্যালাৰীত গলো, ইয়াতে এলবাম আছে, এলবামত তাতে ফটো ষ্টৰ কৰি থোৱা আছে। যেনে এইটো ৰিচেণ্ট আছে আমাৰ মণ্ডলৰ ফটো, চকু ডাঙৰ কৰি বহি আছে, ইয়াতে 29খন ফটো আছে। কিন্তু আগৰ দিনত আমাৰ সময়ত বা মোৰ মা দেউতাৰ সময়ত এলবাম বুলি ক'তে কি আছে জানা? এনেকা হাসি থোৱা কিছুমান যুগমীয়া ফটো, কালাৰ পিকচাৰ, এইবোৰ আমি এনেকে এলবামত সাঁচি থৈছিলো। আমি যদি ক'ৰবাত ফুৰিব যাওঁ এনেকে আমি এলবামত সাঁচি থওঁ। এইটো মোৰ বাইদেউ, এইটো মিথুন চক্ৰৱৰ্তী আহিছিলে, তেনেকা বাইদেউ, মোৰ ভিনদেউ, মা, এইবোৰ এই মোটামুটি আজিৰ পৰা 20-25 বছৰ আগৰ ফটো। আৰু এইখিনি কথা শ্বেয়াৰ কৰিলো। এই গ্ৰেট এম্বেচেডাৰ তেতিয়া দিনৰ, এইটো মই, মোৰ দেউতা। হঠাৎ আজি এইটো চকুত পৰিলে, অলপ আবেগো বশীভূত হলো আৰু চাওঁ এইবোৰ চোৱাৰ আমেজটোৱে বেলেগ। এইবোৰ চোৱাৰ যোনটো ফিলিংছ হয় নহয়, এইটো এই মোবাইলৰ গ্যালাৰীত চোৱাৰ ফিলিংছটো নিচিনা নাই, তাতকে বহুত ওপৰত। এটা ফটো ল'ব হলে কিমান সময় লাগিছিল? ওৱান টেকত পাৰফেক্ট শ্বট হ'ব লাগে, কাৰণ তেতিয়া এটা ৰিলত 36 ফটো আমি ল'ব পাৰো, 34 বা 36। সেই 36 ফটো মানে যদি ল'বলগীয়া হয়, এটা যদি মিষ্টেক হয় তো কম হৈ যায়। এইবোৰ কিমান এলবাম, আৰু আজি যাৰ যিমান ইচ্ছা ফটো ল'ব পাৰে, এবাৰতে পাৰফেক্টকে ল'ব নোৱাৰে বা চেষ্টা নকৰে। এইবোৰ যুগমীয়া ফটো, বিয়াৰ ফটো। আৰু আগৰ দিনৰ বিয়াবোৰো বিৰাট ধুনীয়া আছিলে, চব নিজে হাতে কৰা, কেটাৰিং বুলি কোনো বস্তুই নাছিলে, পেণ্ডেল নিজে কৰা। আমাৰ যোনবোৰ ইনভাইটি থাকে সিহঁতক নিজে হাতে খাবলৈ দিয়া, এইবোৰ বস্তুবোৰ ফিলিংছবোৰ বেলেগেই আছিলে। আজিৰ সেইবোৰ আৰু তুলনা কৰিব নোৱাৰি। যিয়ে নহওক ভাল লাগিলে। কিবা যদি আপোনালোকৰ থাকে শ্বেয়াৰ কৰিব মোৰ লগত, ভাল লাগিব পুৰণি কথা ৰোমন্থন কৰি। চলো, থেংক ইউ।